আমাকে পঞ্চায়েত নির্বাচন বলে কোনো ৰণকৌশল নাই। আমার কামটো হল কি একেবারে সবতকৈ দুখীয়া মানুষ অন্তদয়া একদম সবতকৈ দুখীয়া মহিলাগৰাকী কৃষকসকলক সহায় কৰাটো আমাৰ কাম। মুখ্যমন্ত্ৰীয়ে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোদীজীয়ে প্ৰধানমন্ত্ৰী মোদীজীয়ে আৰু দলৰ ফালৰ পৰা আমাৰ নিৰ্দেশ আছে আমি সবতকৈ খাটি খোৱা মানুহখিনিৰ কাৰণে লাগিব লাগে। আৰু সেই মৰ্মে এতিয়া খাটি খোৱা যিখিনি আমাৰ বিধৱা মহিলা আছে, কোনোবা আপোনাৰ বিয়া হৈ কিবা এটা কাৰণে ঘূৰি অহা অসহায় মহিলা আছে, কাৰোবাৰ ঘৰত দিব্যাংগ যদি আছে সিহঁতৰ ঘৰৰ মহিলাক আমি অৰুণোদয় দুখীয়া মানুহক দিয়াৰ কাৰণে যোনটো কৰিছোঁ সেইটো যেন ভালকৈ পাইছে সেইটো আমি তদাৰক কৰিম এইকেইদিন। 2 নম্বৰ কথা, অসমৰ অৰ্থনীতি পুনৰ নিৰ্মাণৰ কাৰণে 32 লাখ মহিলাক চৰকাৰে সহযোগী কৰিব বিচাৰিছে, যে তেখেতসকলক দায়িত্ব দিব বিচাৰিছে অসমৰ গ্ৰাম্য অৰ্থনীতি নিৰ্মাণৰ কাৰণে। তাৰ কাৰণে এতিয়া মহিলা উদ্যমিতা আঁচনিত আপোনাৰ 10,000কে আমি এতিয়া এইকেইদিন এপ্ৰিল 1 তাৰিখৰ পৰা বিতৰণ আৰম্ভ বিহালীত। পাছলৈ তেখেতসকলে আকৌ 25,000 টকা বেংক লিংকেজ পাব, তাৰে 12,500 টকা আমি ভৰি দিম। তাৰমানে 35,000 টকা 32 লাখ অসমৰ মহিলাক যেতিয়া আমি দিয়াব পাৰিম, কোনোবাই গাহৰি পুহিব, কোনোবাই মুৰ্গী পুহিব, কোনোবাই হাঁহ পুহিব, এটা গ্ৰাম্য অৰ্থনীতি এটা একদম জীৱিত গ্ৰাম্য অৰ্থনীতি পাম, শক্তিশালী গ্ৰাম্য অৰ্থনীতি পাম। আৰু কোনোবাই গাহৰি পুহিব, কোনোবাই ছাগলী পুহিব, তেতিয়া বাহিৰৰ পৰা যিখিনি কণী আহি আছে, ৱেষ্ট বেংগলৰ পৰা আহি আছে, অন্ধ্ৰপ্ৰদেশৰ পৰা যিখিনি কণী আহি আছে, মুৰ্গী আহি আছে, আমাৰ ইয়াত যেতিয়া উৎপাদন হ'ব তেতিয়া অহাটো বন্ধ হৈ যাব, আমাৰ অৰ্থনীতিৰ টনকিয়াল হ'ব। কোনোবাই গাখীৰ উৎপাদন কৰিব, কোনোবাই বোৱা কটা কৰিব, কোনোবাই আচাৰ উৎপাদন কৰিব। এনেকৈ আমি তেখেতসকলক সহায় কৰাৰ কাৰণে এতিয়া লিষ্ট যিহেতু ওলাই গৈছে, আমি তেখেতসকলক সহায় কৰাৰ কাৰণে লাগিম। এতিয়া তাৰপাছত আৰু গাঁৱত এতিয়া বহুত মানুহ সেই কংগ্ৰেছ চৰকাৰৰ দিনতে জিঅ'টেক কৰোঁতে ছ'চিয়েল আপোনাৰ যিটো ছাৰ্ভে হৈছিলে, ইকনমিক ছাৰ্ভে, তেতিয়া বহুত গৰীব মানুহ থাকি গৈছিলে দুৰ্নীতিৰ কাৰণে। এইবাৰ আমি মুখ্যমন্ত্ৰীয়ে কৈছে সেল্ফ জিঅ'টেক, গৰীব মানুহে নিজেও জিঅ'টেক কৰিব পাৰিব। আৰু আমি আমাৰ কৰ্মী বাহিনীক কৰিছোঁ চবতকৈ গৰীব মানুহটো যেন বাদ নপৰে তাক তদাৰক কৰিব লাগিব, গৰীব মানুহক জিঅ'টেক ঘৰত সহায় কৰিব লাগিব। তাৰপাছত যুৱচাম 1 লাখ যুৱচামক মুখ্যমন্ত্ৰীয়ে 2 লাখ টকা, 3 লাখ টকা, 5 লাখ টকাকৈ দিব গ্ৰাম্য অৰ্থনীতি কৰাৰ কাৰণে। এতিয়া এটা যুৱকে যেতিয়া 2 লাখ টকা পায়, 3 লাখ টকা বা 5 লাখ টকা পোৱাৰ পাছত যেতিয়া কিবা এটা কৰিব, ই আৰু 4-5জনক কামটোত জড়িত কৰাব। তাৰমানে কি 1 লাখ মানুহক যেতিয়া আমি 2 লাখকৈ দিম, সিহঁতে যেতিয়া কাম কৰিব তেতিয়া আৰু 4জনকৈ ইনভলভ হ'লে 5 লাখ মানুহ জড়িত হৈ যাব, 5 লাখ মানুহৰ সংস্থাপন হ'ব। এনেকৈও এটা গ্ৰাম্য অৰ্থনীতি, অসমৰ অৰ্থনীতি, জাতীয় পুঁজিটোক শক্তিশালী কৰাৰ কাৰণে যোনটো প্ৰচেষ্টা আছে তাত আমি সহযোগ কৰাৰ কাৰণে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ ওপৰঞ্চিও প্ৰত্যেক মাহে প্ৰধানমন্ত্ৰীয়ে মন কী বাত কৰে। এই সাধাৰণ ভাৰতবৰ্ষৰ দুখীয়া মানুহৰ জীৱন জীৱিকা, ক'ৰবাত যদি কোনোবাই ভাল কাম এটা কৰিছে এই খবৰবোৰ সেই মন কী বাতৰ মাধ্যমেৰে দিয়ে। অৰুণাচলত কোনোবা ভাল কাম কৰিছে তাৰ খবৰটো দিয়ে, অসমৰ কোনোবা ভাল কাম কৰিছে, আমাৰ জাতীয় গোটেই ভাৰতীয়ত্বক আগুৱাই নিয়াৰ কাৰণে কোনোবাই যদি ভাল কাম কৰিছে মন কী বাতৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী এইবোৰ বানি আনে। সেইবোৰ আমি ৰাইজক শুনাব পৰাকৈ আমাৰ কাৰ্যসূচী ভালকৈ হ'ব লাগে বুলি, আৰু দলটোক শক্তিশালী বুথ পৰ্যায়ত শক্তিশালী কৰিবলৈ। আৰু যিখিনি মিছা কথা প্ৰচাৰ চলি আছে কংগ্ৰেছৰ পৰা, এই কংগ্ৰেছ বিৰোধীৰ পৰা মিছা প্ৰচাৰ চলি, মিছা প্ৰচাৰবোৰ ভাঙি জনগণৰ যেনেকৈ হাত ধৰি আমি আগুৱাই নিয়াৰ কাৰণে যেনেকৈ আগবাঢ়িছোঁ, দলীয় কৰ্মীকো সেনেকৈ জনগণৰ কাষ চাপিবলৈ আমি অনুৰোধ জনাইছোঁ। নিৰ্বাচন আপোনালোকৰ ৰণকৌশল কেনেকুৱা, কি কৰিব? আমাৰ দলীয় মজবুত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, আৰু বিশেষকৈ নতুন ঘৰ দিয়া, জিঅ'টেকিং কৰা। এতিয়া আমাৰ কৰ্মীসকলকো কেনেকৈ জিঅ'টেকিং কৰিব লাগে, কেনেকৈ মানুহক সহায় কৰিব লাগে সেই কথাবিলাককো কৈছোঁ। ইয়াৰ উপৰিও আজি গোটেই দিনটো 30টা নতুন অংগনবাদী চিচি বগাত আমি আৰম্ভ কৰিলোঁ, আৰু প্ৰায় 12টা নে 15টা আমি উদ্বোধন কৰিলোঁ। বহুত তেনেকুৱা আঁচনিবিলাক আজি আধাৰশিলাও কৰিছোঁ, উদ্বোধন